ইতিমধ্যে সদ্য বিদায়ী সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যিগৰাকী সভাপতি অৱনী কুমাৰ গগৈ, এই অৱনী কুমাৰ গগৈক আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ইতিহাসত আটাইতকৈ কলংকিত এজন ছাত্ৰ নেতা হিচাপে আমি ঘোষণা কৰিছোঁ। ছাত্ৰ সন্থা কৰি থকা সময়ত তেওঁ শিৰ ফুলাই বিজেপি চৰকাৰৰ বিৰুদ্ধে তেখেতে প্ৰতিবাদী কণ্ঠৰে সমগ্ৰ ডিব্ৰুগড় জিলা কঁপাই তুলিছিল। কিন্তু সেই বিজেপি চৰকাৰ আজিৰ তাৰিখত তেখেতে তেওঁৰ বিজেপি চৰকাৰৰ তলত তেওঁ থাকিবলগীয়া হৈছে। বিজেপি তেওঁ ভৰিত ধৰিবলগীয়া হৈছে। তাৰ এটা কাৰণ হৈছে যে BCPLৰ এটা আৱৰ্তিত ধন ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এটা ডিজিটেল লাইব্ৰেৰী বনাবৰ কাৰণে BCPLে 10 লাখ টকা তাত প্ৰদান কৰিছিল। তাৰ প্ৰথম কিস্তি হিচাপে 5 লাখ টকা BCPLে আমাক আগবঢ়াইছিল। সেই গোটেই কামটোৰ লগত জড়িত আছিল অৱনী কুমাৰ গগৈ ডাঙৰীয়া। কিন্তু সেই আৱণ্টিত ধনৰ কাম প্ৰায় 10% কাম ইতিমধ্যে তেখেতে কৰিছে, কিন্তু বাকী যিবিলাক কাম আছে সেই কামবিলাক তেখেতে কৰা নাছিল। আমি ছাত্ৰ সন্থাই বাৰে বাৰে জিলা ছাত্ৰ নেতৃত্বৰ সভাপতিগৰাকীক আমি বাৰে বাৰে কৈছিলোঁ, কেন্দ্ৰীয় সমিতিয়ে কৈছে যে কামখিনি আপোনালোকে সোনকালে কৰক, কিন্তু তেখেতে কামখিনি কৰিবৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। সেই সময়তে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই কথা আমাক অৱগত কৰিছিল যে যদি কাম কৰা নাই আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই গোটেই কামৰ খতিয়ান জানিবৰ কাৰণে এক তদন্ত কমিটি পঠিয়াম বুলি তেখেতে যেতিয়াই আমাৰ আগত অৱগত কৰিছিল, আমি অৱনী কুমাৰ গগৈক তেতিয়া ক'লোঁ যে তদন্ত আহিব, কিন্তু তদন্ত আহিলে তুমি নেবাচিবা, গতিকে তুমি যিমানখিনি কাম আছে সোনকালে তোমালোকে কৰা। কিন্তু তেখেতে কি কৰিলে, সেই কথাটো শুনাৰ পিছৰ পৰা তেখেতে ছাত্ৰ সন্থাৰ দায়িত্বত থকা অৱস্থাটো তেখেতে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বিভিন্ন দায়িত্ব দি তেখেতে ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, আগৰো কাৰ্যসূচী তেখেত নাথাকে, ছাইড হৈ থাকে, গোটেই বিষয়বিলাক বা আঁতৰি থাকিব বিচাৰে। গতিকে আঁতৰি থাকি তেখেতে মনে মনে জানিছে বিজেপি দলটো হৈছে অপৰাধী এটা দল। যোনে অপৰাধ কৰে সেই মানুহবিলাকে বিজেপিৰ ছত্ৰ ছাইডলৈ যায় বা তেওঁলোকৰ ভৰিত হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আগবাঢ়ি যায়। গতিকে অপৰাধ কৰা এজন ব্যক্তি যাবই বিজেপিলৈ, গতিকে অপৰাধীৰ ৰম্য ভৰিত পৰিণত হৈছে বিজেপি দলটো। গতিকে এই বিজেপি চৰকাৰখনে বা বিজেপি দলটোৱে এনেকুৱা এজন অপৰাধী তেওঁলোকে লৈছে, গতিকে বিজেপি দলটোৱে অপৰাধী দল। গতিকে ইয়াত আমাৰ ক'বলগীয়া বিশেষ নাই। তাৰ লগে লগে নামৰূপতো তেখেতে কাৰ্যালয় এটা ভাঙি দিলে, যিটো ঐতিহাসিক এটা কাৰ্যালয়, তেখেতৰ পিতৃয়ে সেইটো কাৰ্যালয় বনাইছিল। সেই পিতৃয়ে বনোৱা কাৰ্যালয়টোৱে ভাঙিলে, ছাত্ৰ সন্থাৰ কাৰ্যালয় তেখেতে বনাম বুলি তেখেতে ভাঙিলে। আৰু ইতিমধ্যে আমি নামৰূপৰ পৰা গম পাইছোঁ যে বিভিন্ন জনৰ পৰা তেখেতে লাখ লাখ টকা সেই কাৰ্যালয়টো পুনৰ নিৰ্মাণ কৰিম বুলি তেখেতে উঠালে, কিন্তু সেই কাৰ্যালয়টো আজি তাৰিখত তেনেধৰণে পৰিছে। সমগ্ৰ নামৰূপবাসী ৰাইজ কালি যিহেতু বিজেপিত যোগদান কৰাৰ পিছত সকলো মানুহে তেখেতৰ ওপৰত তেখেতক গালি পাৰিবৰ ভাষাৰ অভাৱ হৈছে আজি তাৰিখত ক'বলৈ গ'লে। গতিকে আমি ছাত্ৰ সন্থাই আজি এই গোটেই দুটা কেলেংকাৰীৰ ওপৰত আমি ডিব্ৰুগড় সদৰ থানাত এখন এজাহাৰ দিছোঁ, যাতে উচিত তদন্ত হওক আৰু তেখেতে দোষী এইটো কথা স্পষ্ট কথা, আৰু ছাত্ৰ সন্থাৰ ইতিহাসত যাতে এনেকুৱা কলংকিত নেতা যাতে নাহে, আমি ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ।